ভাবিছিলোঁ কাৰোবাক ভাল পোৱা তাক প্ৰপ'জ কৰা জীৱন মৰণৰ কথা দিয়া। এই সকলোবোৰ টাইম ৱেষ্ট কৰাৰ এটা বাহানা মাথো। বাট যেতিয়াৰ পৰা তোমাক দেখিলোঁ ন, এনে লাগে যেন গোটেই জীৱনভৰ টাইম ৱেষ্ট কৰি দিব পাৰিম মাথো তোমাৰ বাবে। মই তোমাৰ প্ৰেমত পৰিছোঁ। তুমি হে কোৱা বা না কোৱা, মোৰ ভৱিষ্যত যি হওক বা নহওক, ইউ অলৱেজ বি পাৰ্ট অফ মাই লাইফ। ট্ৰু লাভ কি এটা বস্তু ন, এটা বৰ বিশেষ অনুভৱ। মানুহে কয় শুনো সঁচা ভালপোৱা জীৱনত মাথো এবাৰ হয়। এটা কথা কি জানে, যদি আপোনাৰ অন্তৰখন কোমল হয়, তেন্তে এবাৰ কি আপোনাৰ জীৱনত হেজাৰবাৰ সঁচা ভালপোৱা হ'ব। মাথো আপুনি আপোনাৰ মনটো আৰু হৃদয়খনক কেতিয়াও ভাঙি যাব নিদিব। কাৰণ এখন ভঙা হৃদয় জোৰা লগোৱাটো বৰ এটা সহজ কথা নহয়। সময় সলনি হয়, ঠিক সেইদৰে মানুহৰ মনো সলনি হয়। আপুনি অতীতত প্ৰিয়জনৰ পৰা পোৱা সেই বুজাব নোৱাৰা দুখ কষ্টবোৰ সময়ৰ সোঁতত লাহে লাহে পাহৰিবলৈ ধৰিব। আৰু তেতিয়াই আপুনি আকৌ কাৰোবাৰ প্ৰেমত পৰিব। কাৰণ কি জানে, এবাৰ যাৰ হৃদয়ে প্ৰেম অনুভৱ কৰে, তেওঁ কেতিয়াও প্ৰেমৰ অবিহনে থাকিব নোৱাৰে। আৰু সেই সঁচা ভালপোৱালৈ ৰূপান্তৰিত হ'বলৈ বৰ বেছি সময় নালাগে। সেই কৈছোঁ যিদৰে প্ৰেম জনমে জনমে, ঠিক সেইদৰে সঁচা ভালপোৱা হয় আমাৰ জীৱনত বাৰে বাৰে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।